মোক প্লেটোৰ ৰিপাব্লিকৰ সেই প্ৰথম খণ্ডৰ সেই প্ৰথম গুৰুত্বপূৰ্ণ বাক্যটোলৈ মনত পেলাই দিছে যে যিসকলে মানুহক শাসন কৰা ৰাজনীতিৰ ভিতৰত সোমাব নোখোজে সেইসকল মানুহে কিছুমান অধম মানুহৰ নেতৃত্বত তেওঁলোকৰ জীৱন শেষ কৰিবলৈ সাজু হ'ব লাগিব। জ্ঞানশ্ৰী বৰাই প্লেটোৰ সেই বাক্য শিৰোধাৰ্য কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা অধম মানুহৰ নেতৃত্বত অসমক আমি নাৰাখো, নৰেন্দ্ৰ মোদীৰ নিচিনা অধম ৰাজনৈতিক নেতাৰ নেতৃত্বত আমি অসম আৰু ভাৰতবৰ্ষক সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিওঁ। যি সময়ত অসম ভাৰতৰ আৰু পৃথিৱীৰ ৰাজনীতি কিছুমান সুবিধাবাদী, কিছুমান ভণ্ড আৰু কিছুমান ফেচিষ্ট অগণতান্ত্ৰিক নেতাৰ হাতলৈ গুচি গৈছে, সেই সময়ত এগৰাকী অধ্যাপিকা যি এখন অসমৰ গুৰুত্বপূৰ্ণ কলেজ গোৱালপাৰা মহাবিদ্যালয়ত ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপক ৰূপে যোগদান কৰিছিল, তেওঁ নিজৰ চাকৰিটো এৰি ৰাজনীতিৰ পথাৰত আজি খোজ দিছে। মোক সকলোৱে ফোন কৰি সুধিছে যে জ্ঞানশ্ৰীয়ে কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব। ক'ব খুজিছো যে জ্ঞানশ্ৰীয়ে কোনো সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি আমাৰ দলত যোগদান কৰা নাই। জ্ঞানশ্ৰীয়ে মোক কৈছে যে 2026 চনত মই নিৰ্বাচন নেখেলো। জ্ঞানশ্ৰীয়ে আমাৰ দলক কৈছে যে 2026 চনত নিৰ্বাচন খেলিবৰ কাৰণে জ্ঞানশ্ৰীয়ে আমাৰ দলত যোগদান কৰা নাই। জ্ঞানশ্ৰীয়ে ৰাজনৈতিক পথাৰখনলৈ আহিব খুজিছে মূলতঃ দুটা কাৰণত। নম্বৰ 1, যি কলেজৰ চাকৰিত জ্ঞানশ্ৰী আছে সেই কলেজৰ চাকৰি জ্ঞানশ্ৰী অসন্তুষ্ট হৈছে। যি কলেজৰ চাকৰি আমি সকলোৱে জানিছিলো যে আটাইতকৈ সুৰক্ষিত চাকৰি, আটাইতকৈ ব্যক্তি স্বাধীনতা থকা চাকৰি, আটাইতকৈ ভাল কেৰিয়াৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত আটাইতকৈ স্বাধীন চেতিয়া কলেজ আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি এতিয়া মোটামুটি ধৰণে বন্ধা শ্ৰমিকত পৰিণত হৈ পৰিছে। আমি যেতিয়া কওঁ যে দেশত গণতন্ত্ৰ নাই, দেশৰ গণতন্ত্ৰৰ পৰিৱৰ্তে এতিয়া স্বৈৰতন্ত্ৰ চলিছে, তেতিয়া বহুতে কয় ঠিকেইতো দেখিছো আজি জ্ঞানশ্ৰীৰ নিচিনা এগৰাকী মেধাৱী ছাত্ৰী অধ্যাপিকা জ্ঞানত পিপাসু এগৰাকী মহিলাক আপোনালোকে সুধি চাওক যে আজি অসম বা ভাৰতৰ কোনো বিশ্ববিদ্যালয়, অসম বা ভাৰতৰ কোনো মহাবিদ্যালয়, অসম বা ভাৰতৰ কোনো বিদ্যালয়ত ক'তো কাম কৰাৰ পৰিৱেশ নাই। কেৱল সকলোৰে ওপৰত সকলো বিষয় জাপি দি অগণতান্ত্ৰিকভাৱে তেওঁলোকৰ বৌদ্ধিক স্বাধীনতা হৰণ কৰা হৈছে। গতিকে জ্ঞানশ্ৰী বৰাৰ চাকৰিৰ পৰা গুচি অহাৰ প্ৰধান কাৰণটো হ'ল এই পুতিগন্ধময় অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক ফেচিষ্ট অপশাসন। দ্বিতীয়তে জ্ঞানশ্ৰীয়ে ইতিমধ্যে কৈছে যে তাই অগ্নিকন্যা হ'ব খোজে। কিহৰ অগ্নিকন্যা? অসমৰ জনতাৰ প্ৰতিনিধি হৈ তাই অগ্নিৰ স্ফুলিংগৰ নিচিনাকে জ্বলি উঠিব খোজে, তাই বিদ্ৰোহ কৰিব খোজে, তাই বিদ্ৰোহৰ প্ৰতীক হ'ব খোজে, তাই পৰিৱৰ্তন কৰিব খোজে। কি পৰিৱৰ্তন কৰিব খোজে? আমাৰ ভোট কিনাৰ ৰাজনীতিৰ পৰিৱৰ্তন কৰিব খোজে, ধৰ্মৰ নামত কৰা 2 নম্বৰী ৰাজনীতিৰ পৰিৱৰ্তন কৰিব খোজে আৰু পৰিৱৰ্তন কৰি সেই ৰাজনীতিক মানুহৰ ৰাজনীতিলৈ উন্নীত কৰিব খোজে। সেইকাৰণে মই আপোনালোক সকলোকে ক'ব খুজিছো যে জ্ঞানশ্ৰী বৰাৰ ৰাইজৰ দলৰ যোগদান অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা। কলেজৰ চাকৰি জইন কৰোঁতেই লাখ টকা আৰু শেষৰ পৰ্যায়লৈকে আজিৰ দিনটোত এগৰাকী কলেজৰ অধ্যাপকে ৰিটায়াৰমেণ্ট লয় প্ৰায় 3 লাখ টকাৰ দৰমহা। 3 লাখ টকাৰ দৰমহা মানে এটা দিনৰ হাজিৰা হ'ল 10,000 টকা। এগৰাকী মেধাৱী অধ্যাপিকাই নিজৰ কলেজৰ চাকৰি এৰি এটা দিনৰ হাজিৰা 10,000 টকা এৰি থৈ এনেকুৱা এটা দলত যোগদান কৰিবলৈ আহিছে যি দলত তেওঁৰ কোনো জীৱিকাৰ নিৰাপত্তা নাই। সেইকাৰণে সেই দলত যোগদান কৰিবলৈ আহিছে। তাত আছে মতাদৰ্শৰ নিৰাপত্তা। এই বিদ্ৰোহী অগ্নিকন্যাক মানসিক খোৰাক দিব পৰাৰ আদৰ্শ আজি আমি ৰাইজৰ দলক গঢ়ি তুলিব খুজিছো। এনেকুৱা এটা ৰাজনৈতিক দল হিচাপে যি এটা পৰম্পৰাগত ৰাজনৈতিক দল নহব, এনেকুৱা এটা ৰাজনৈতিক দল হব যি সংবিধানৰ ভিতৰত থাকি এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ ভিতৰত থাকি অসমৰ ভিতৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব খোজে। অসমৰ বৰ্তমানৰ ফিউডেল কালচাৰৰ পৰিৱৰ্তে
এটা প্ৰফেচনেল কালচাৰ আমি আনিব খোজো। আজি অসমৰ প্ৰত্যেকটো কামতে কেৱল সামন্তীয় চিন্তা, আমি যি কাম কৰিছো সব লাংফাং কাম, উপাৰ্জন কৰিবলৈ খুজিছো, তাত কোনো পেছাদাৰিত্ব নাই, প্ৰফেচনেলিজম নাই। আমি অসমীয়া জাতিটোক এটা প্ৰফেচনেল জাতিত পৰিণত কৰিব খোজো। অসমীয়া জাতিটোক বৰষুণ দিলেহে খেতি কৰাৰ জাতিৰ পৰা আমি বছৰৰ সকলো সময়তে খেতি কৰাৰ এটা আধুনিক জাতিত পৰিণত কৰিব খোজো। আমি অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলি চৰকাৰে আমি তাত টেকনলজি দিম, আমি চাইণ্টিষ্ট দিম। সেই উদ্যোগটো হ'ব স্থানীয় উৎপাদিত সামগ্ৰীৰ। গাঁৱৰ পুৰুষ আৰু মহিলাবিলাকে তাত শ্ৰমদান কৰিব। ৰাইজ আৰু চৰকাৰ দুইটাৰ সহযোগত অসমৰ প্ৰত্যেকখন গাঁৱত আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিব খুজিছো। আৰু এই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ধাৰণা হিমন্ত বিশ্ব শৰ্মাই অনা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ লগত নিমিলে। টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত ২৭,০০০ কোটি টকাৰ ইনভেষ্টমেণ্ট হ'ব। তাৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে কেপিটেল ছাবচিডি দিব ১৫,০০০ কোটি টকা। ষ্টেট গভৰ্ণমেণ্ট অসম চৰকাৰে দিব ৫,০০০ কোটি টকাৰ কেপিটেল ছাবচিডি। ১৫ প্লাছ ৫ ২০,০০০ কোটি টকা দিব ডাইৰেক্টলি গভৰ্ণমেণ্টে। টাটাই ৭,০০০ কোটি টকা খৰচ কৰিব আৰু সেই ৭,০০০ কোটি টকা ল'ব ষ্টেট বেংক অফ ইণ্ডিয়া বা এনেকুৱা চৰকাৰী বেংকৰ পৰা ধাৰ হিচাপে, আৰু তাৰ মৰ্টগেজ চৰকাৰে লৈ দিব। তাৰমানে সেই ইণ্ডাষ্ট্ৰিটোত যিমান পুঁজি ব্যয় হ'ব সেইটো সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ, আমাৰ ৰাইজৰ পুঁজি। মালিক হ'ব টাটা। যি জাগিৰোডৰ সেই ৰাস্তাৰ কিনাৰৰ মাটি ১ বিঘা মাটিৰ দাম ১০ কোটি টকা হ'ব। সেই মাটি ১ টকাকৈ টাটা কোম্পানীক ৭০০ বিঘা মাটি দিয়া কৈছে। আৰু তাত কি পাব অসমীয়া মানুহে? কেইটামান চকীদাৰৰ পোষ্ট, কেইটামান চিকিউৰিটি গাৰ্ডৰ পোষ্ট, কেইটামান লেবাৰৰ পোষ্ট, আৰু খুব বেছি দুটা এটা টেকনিকেল পোষ্ট। এয়া হ'ল পৰম্পৰাগত ৰাজনৈতিক দলবিলাকৰ ইণ্ডাষ্ট্ৰিৰ পলিচি। আমি কৈছো যে আমাৰ নিজৰ প্ৰডাক্টৰ ওপৰত ভিত্তি কৰি, আমাৰ ইয়াত উৎপাদিত হোৱা কেঁচা মালৰ ওপৰত ভিত্তি কৰি আমি গাঁৱে গাঁৱে এটা এটা ইণ্ডাষ্ট্ৰি কৰি তুলিম। অসমত আমাক তেনেকুৱা ৰাজনীতি লাগে যি ৰাজনৈতিক নেতৃত্বই তেওঁলোকে সৰুতে খাই অহা ভীমকলৰ পৰা পৃথিৱীৰ বজাৰ দখল কৰিব পৰা বেবী ফুডৰ ইণ্ডাষ্ট্ৰি বনোৱাৰ সপোন দেখিব খোজে। আৰু সেই কাম কৰাৰ বিনিময়ত প্ৰত্যেক দিনাই অতি কমেও এজন মানুহে ১,০০০ টকাৰ দৰমহা পাব, মিনিমাম এমাহত ৩০,০০০ টকাৰ দৰমহা। আমাক তেনেকুৱা এটা নতুন ইণ্ডাষ্ট্ৰিয়েল পলিচি লাগে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত অসম ছেকেণ্ডেৰী এডুকেশ্যনত ভাৰতবৰ্ষৰ ভিতৰতে ১ নম্বৰ, আদাতে স্কুল এৰি দিয়ে। কিন্তু যেতিয়া আমি চৰকাৰ বনাম তেতিয়া নতুন কনচেপ্ট এটা আনিছো, ফিনিচিং স্কুল। কোনোবা এজন ছাত্ৰই ক্লাছ 10ত স্কুল এৰিব খুজিছে, হেড ছাৰে তেওঁক সুধিব যে তই কিয় স্কুল এৰিব খুজিছ বোপাই? ছাত্ৰজনে যদি কয় যে মোৰ দেউতা ঢুকালে, মই মাক আৰু ভণ্টিহঁতক পঢ়ুৱাবৰ কাৰণে, মাক খুৱাবৰ কাৰণে মই স্কুল এৰি হাজিৰা কৰিবৰ কাৰণে ওলাই যাব খুজিছো, তেওঁক আমি সুধিম তুমি কলৈ যাবা? বোলে বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ যাম। বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগতে সেই স্কুলখনৰ লগতে থকা ভকেচনেল স্কুল এখনত আমি ১ বছৰৰ পুলিচৰ ট্ৰেইনিং দিম সেই ছাত্ৰজনক। পুলিচৰ ট্ৰেইনিং দি তেওঁক এখন চাৰ্টিফিকেট দিম, তেওঁক ৰেজিষ্টাৰ কৰিম, তেওঁক আমি হিন্দী আৰু ইংৰাজী শিকাই দিম। আৰু তাৰ পাছত তেওঁ যদি বেংগলোৰলৈ যাব খোজে, কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত আমি বুজাবুজিৰ চুক্তি কৰিম আৰু কৰ্ণাটক গভৰ্ণমেণ্টক আমি তেওঁৰ ছেফটি আৰু চিকিউৰিটিৰ দায়িত্ব অৰ্পণ কৰিম। আজি অসমৰ গাঁওবিলাক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত যুৱক যুৱতীবিলাকৰ কাৰণে কেৱল আৰু কেৱল দুটাই তেওঁলোকৰ উপাৰ্জনৰ উৎস। ১, দৈনিক হাজিৰা, মিস্ত্ৰীৰ লগত যোগালী, আৰু ২, বেংগলোৰ বা চেন্নাই বা মাদ্ৰাজ বা কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড কৰা। আমি এই অৱস্থাৰ পৰিৱৰ্তন কৰিব খুজিছো। আৰু সেইকাৰণে অসমৰ প্ৰতিজন কাম কৰা মানুহক আমি দক্ষ শ্ৰমিক ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা, আনকি কাম কৰা বাইজনীকো, ঘৰত কাম কৰা মহিলাগৰাকীকো আমি ৬ মাহৰ ট্ৰেইনিং দি পঠিয়াব খুজিছো। তেওঁলোকক আমি এখন চাৰ্টিফিকেট দি পঠিয়াব খুজিছো যাতে তেওঁ এজন দক্ষ শ্ৰমিক ৰূপে, এগৰাকী কাম কৰা মহিলাই য'ত মাহেকত মাত্ৰ ৪,০০০ বা ৫,০০০ টকাৰ দৰমহা পায়, সেইগৰাকী মহিলাক আমি ১৫ৰ পৰা ৩০,০০০ টকাৰ দৰমহা পোৱা এগৰাকী সন্মান থকা মহিলাক পৰিণত কৰি দিব খুজিছো। এয়া হ'ল আমাৰ নতুন অসমৰ ধাৰণা। আমি এখন নতুন অসম কৰিব খুজিছো। আৰু এই নতুন অসম গঢ়াৰ কাৰণে যি ৰাস্তা বনাইছো, সেই ৰাস্তাৰ নতুন সেনানীগৰাকীৰ নাম জ্ঞানশ্ৰী বৰা। বহুতে ভাবিব পাৰে ৰাইজৰ দলৰ নিচিনা সৰু দলটো ইয়ালৈ কেলে জইন কৰিবলৈ আহিছে।
আমি আপোনালোকক স্পষ্ট ভাষাত ক'ব খুজিছো, ৰাইজৰ দল হ'ল বিক্ৰী নোযোৱা, ৰাইজৰ দল হ'ল আপোচবিহীন, ৰাইজৰ দল হ'ল শাসকৰ চকুত চকু থৈ ৰঙা চকু দেখুৱাই কথা ক'ব পৰা অসমৰ একমাত্ৰ সাহসী আঞ্চলিক ৰাজনৈতিক জাতীয়তাবাদী প্ৰগতিশীল দল। আৰু সেইকাৰণে এই দলত যোগদান কৰিবলৈ আহিছে জ্ঞানশ্ৰী বৰাই। মই জ্ঞানশ্ৰীৰ প্ৰতি দুটা পৰামৰ্শ দিব খোজো। সঁচাকে যদি ভাল ৰাজনীতিক হ'ব খোজে তেতিয়াহ'লে দুটা কাম আমি খুব সঠিকভাৱে কৰিবই লাগিব। নম্বৰ 1, গভীৰ অধ্যয়ন। আমি জাতীয়তাবাদ বুলি কৈছো, আঞ্চলিকতাবাদ বুলি কৈছো। জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ মানে কি? জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ পজিটিভিটি বিলাক কি, নিগেটিভ বিলাক কি, তাক আমি কেনেকে সঁচা অৰ্থত প্ৰগতিশীল আৰু সকলোকে সামৰি লোৱা জাতীয়তাবাদত পৰিণত কৰিব পাৰো, এই সম্পৰ্কে পৃথিৱীৰ শ্ৰেষ্ঠ থিয়ৰী বিলাক কি, সেই কথা তেওঁ পঢ়িব পাৰিব লাগিব। আৰু দ্বিতীয় কথা, সেই জাতীয়তাবাদে কেতিয়াও মানুহৰ সপোনক পূৰণ কৰিব নোৱাৰে যি জাতীয়তাবাদ প্ৰকৃত অৰ্থত শ্ৰমজীৱী মানুহৰ লগত নাথাকে। আমাৰ ৰাইজৰ দলৰ যি জাতীয়তাবাদ, এই জাতীয়তাবাদৰ লগত আমি শোষিত নিষ্পেষিত মানুহৰ তেজ আৰু ঘামক সম্পৃক্ত কৰি প্ৰগতিশীল জাতীয়তাবাদত পৰিণত কৰিব খোজো। আৰু সেই জাতীয়তাবাদত যদি সঁচাকে ভৰি দিব খোজে তেতিয়াহ'লে জ্ঞানশ্ৰী বৰাই জনতাৰ দুখীয়াৰ মানুহৰ ঘৰলৈ গৈ 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 মানুহৰ লগত কথা পাতি পাতি মানুহৰ লগত সংস্পৰ্শ কৰি কৰি মানুহৰ ভাষা আয়ত্ত কৰি মানুহৰ পৰা লৈ মানুহকে দিয়াৰ কাৰণে ব্যৱস্থা ল'ব লাগে। মই আশা কৰিম জ্ঞানশ্ৰীয়ে অলপ সুচেতা কৃপালিনীৰ বিষয়ে পঢ়ক আৰু সুচেতা কৃপালিনীয়ে কেনেকৈ ভাৰতৰ স্বাধীনতা আন্দোলনত নাৰীৰ অংশগ্ৰহণ আৰু নাৰীৰ প্ৰশ্নবিলাক কেনেকৈ ডিল কৰিছিলে সেইটো শিকিবলৈ আৰম্ভ কৰক। গতিকে মই আশা কৰিম যে আমাৰ ডক্টৰ জ্ঞানশ্ৰী বৰাই নতুন এক ইতিহাস ৰচনা কৰিব। সুচেতা কৃপালিনীয়ে, সৰোজিনী নাইডুৱে, কমলা দেৱী চট্টোপাধ্যায় আৰু সত্যপ্ৰভা শইকীয়ানীহঁতে যি ইতিহাস আৰম্ভ কৰিছিল, গঢ়ি তুলিছিল, আৰু সেই ঐতিহ্যৰে আমাৰ জ্ঞানশ্ৰী বৰাই আগবাঢ়ি যাব এগৰাকী অধ্যয়ন পিপাসু আৰু জনগণক প্ৰকৃত ভাল পোৱা এগৰাকী নেত্ৰী হিচাপে। মই আশা কৰিম অকল অগ্নিকন্যা হৈ অগ্নিৰ ভাষণ নহয়, সকলো থিয়ৰী আৰু সকলো প্ৰেক্টিচৰ মাজত গভীৰ কৃচ্ছ সাধনাৰ মাজেদি এদিন এনেকুৱা হওক যে আজি যি কামৰ দায়িত্ব অখিল গগৈ লৈ আছে, কাইলৈ বা পৰহিলৈ সেই কামৰ দায়িত্ব জ্ঞানশ্ৰী বৰাই গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহক। যিমান পাৰো সোনকালে সদৌ অসমৰ ৰাইজৰ দলৰ সভানেত্ৰী হিচাপে মই জ্ঞানশ্ৰী বৰাক যাব খোজো। যিমান পাৰি সোনকালে সিমান সোনকালে মই জ্ঞানশ্ৰী বৰাক ৰাইজৰ দলৰ নেতৃত্ব গ্ৰহণ কৰিবৰ কাৰণে আগবঢ়াই দিব খোজো। এগৰাকী সৎ, এগৰাকী নিষ্ঠাবান, এগৰাকী সাহসী আৰু এগৰাকী শিক্ষিতা, এগৰাকী অতি মেধাৱী ছাত্ৰী, মেধাৱী অধ্যাপিকাৰ যোগদানে মোক প্লেটোৰ ৰিপাব্লিকৰ সেই প্ৰথম খণ্ডৰ সেই প্ৰথম গুৰুত্বপূৰ্ণ বাক্যটোলৈ মনত পেলাই দিছে যে যিসকলে মানুহক শাসন কৰা ৰাজনীতিৰ ভিতৰত সোমাব নোখোজে সেইসকল মানুহে কিছুমান অধম মানুহৰ নেতৃত্বত তেওঁলোকৰ জীৱন শেষ কৰিবলৈ সাজু হ'ব লাগিব। জ্ঞানশ্ৰী বৰাই প্লেটোৰ সেই বাক্য শিৰোধাৰ্য কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা অধম মানুহৰ নেতৃত্বত অসমক আমি নাৰাখো, নৰেন্দ্ৰ মোদীৰ নিচিনা অধম ৰাজনৈতিক নেতাৰ নেতৃত্বত আমি অসম আৰু ভাৰতবৰ্ষক সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিওঁ। আমি যোগ্য, আমি শিক্ষিত, আমি সুসংস্কৃত, আমি কালচাৰ আৰু নতুন প্ৰজন্মৰ বিজ্ঞানসন্মত প্ৰফেচনেল 24 ঘণ্টা ৰাইজৰ কাৰণে কাম কৰিব খোজা, মগজু থকা, চেন্সিটিভিটি থকা, সকলো মানুহকে ভাল পোৱা এক নতুন প্ৰজন্মৰ হাতলৈ ৰাজনীতি আমি কাঢ়ি আনিব খোজো। মই আশা কৰিম জ্ঞানশ্ৰী বৰাই তেনেকুৱা এটা ৰাজনীতি আমাক দিব। অসমৰ ৰাজনীতিত মাত্ৰ এজন বিধায়ক হিচাপে আত্মপ্ৰকাশ কৰা ৰাইজৰ দলে এইবাৰ অতি কমেও 15 পৰা 20 জন বিধায়কৰ এটা দলত পৰিণত কৰিবৰ কাৰণে সংগ্ৰাম কৰি আছে। আৰু আমি আশা কৰি আছো যে 2026 চনত আমি 10-15-20 জন যদি বিধায়ক জিকাব পাৰো তেতিয়াহ'লে 2031 চনত আমি শ্ৰমজীৱী জাতীয়তাবাদী আঞ্চলিক শক্তিসমূহৰ সহযোগত অসমত এক নতুন শাসন আনিব খোজো, যি শাসনত অসমৰ প্ৰত্যেকটা পথাৰত বছৰৰ সকলো সময়তে খেতি হ'ব, যি অসমত প্ৰত্যেকজন অসমীয়া মানুহ প্ৰফেচনেল অসমীয়া মানুহত পৰিণত হ'ব, যি অসমত প্ৰত্যেকজন নিবনুৱাই কাম পাব, যি অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন গাঁৱে গাঁৱে হ'ব
আৰু কোনো মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 6 মাহত 162জন মানুহ বেংগলোৰ চেন্নাইত মৰিবলগীয়া হোৱাৰ দৰে আৰু কেতিয়াও অসমীয়া মানুহ কুকুৰ মেকুৰীৰ দৰে মৰিবলগীয়া নহব। তেনেকুৱা এখন অসম নতুনকে তৈয়াৰ কৰিবৰ কাৰণে মই জ্ঞানশ্ৰী বৰাক আমাৰ দললৈ আদৰণি জনাইছো। জিন্দাবাদ।